নাথাকিলে যে ঘৰখন ইমান উৰুঙা উৰুঙা লাগে ঐ। তাকতো মই কৈ পঠিয়াইছিলো বোলো সোনকালে আহিবিগে। নাই নহয় নুশুনেহেঁতে মোৰ কথা, বুঢ়া হলো যে। মাটিহে দিব লাগিব সোনকালে, বৰ মানে নিহা লাগিছে ঘৰটো। এইটো মুনাফাটো অহা কথা আছিলে, জানো পাই কিনো কৰিছে, ইমান দিন অহা নাই। সি আহিলেও হ'ল হয়, ঘৰখন অকমান গৰম হৈ থাকিলে হয়। কি কৈছে নো বুঢ়া বুঢ়ীকেইটাই বহি তহঁতি? আঘুনি ওলালিহি আহ, বৰ নিহা লাগিছে ঘৰটোত থাকি। বুঢ়া বুঢ়ী দুটানো কি ঘৰডালত থাকিবি ইমান ডাঙৰ ঘৰটোত। তাকে বোলো সেই ল'ৰাটোলেহে মনত পৰিছে, ইমান দিন হ'ল সিহঁতে গ'ল যি গ'ল আৰু আহিবলৈ দেখা নাই আৰু। সেইটোকে বকি আছো মই বোলো, নহাও হৈ থাকিলে নকৰাও হৈ থাকিলে। সেইটোকেতো মই সুধিবলৈ আহিছিলোঁ। তাহলে এইবোৰ ঘৰখনত নাথাকিলেও চিন্তা নহয় বুজিছ নাই। চকুৰ আগত থাকিলেও কটকটাই ফুৰে, নাথাকিলেও লাগে চিন্তা। আজি তই আনিলি নেকি পানী গিলাচ মোলে? বাৰু দে খাই দিওঁ কটকটকে, বৰ পিয়াহ লাগি গৈছেগে। ককা, আপোনাক যে মই কথা এটা সুধিমকে একদম মনত পৰি আছে, সুধি দিওঁ নেকি? কি কথা আকৌ? কথাষাৰ সুধিবলৈও তই মোক সুধিব লাগে নে? কি হ'ল? নহয় মানে ককা, এইকেইদিন হেৰি মানে মই কিবা অকল পানী পৰা নিচিনা ঠেপলাককে পানী পৰে যে, সেনেকা মাতে শুনি আছো। আৰু কোনোবা লোকে সেই মোক মাতি থাকে, গুটিকে মাতি থাকে, মাছ মাৰিবলৈ যাওঁ বৈকে মাতি থাকে। মইলৈকে মামীকো সুধিছো, মামীয়ে নকয় কি হ'ল জানো। আৰু এই এনানি গৈছিলো, এই বিলৰ পাৰলৈ গৈছিলো আমি গোটেইখিনিকে। মই বোলো সৰুতে যোৱা সেইডোখৰত যোৱা নাই, বৈ বুলি কয় গোটেইখিনি গৈছিলো। কালো সেই ৰাতি বোলে কিবা ভয় খালে নে কিবা বোলে। তাৰপিছতে সেই এতিয়া জ্বৰ তাৰ ভাগৰ, এইকেইদিন তাৰ ভাগৰ জ্বৰ ভালেই হোৱা নাই। আৰু কালি মই সেই কণ্টিলক বাহিৰত মুতাবলৈ নিওঁতো সেই ময়ো সেনেকুৱা মাত শুনিছো, চেপলেককে আহিছে। তাৰপাছতে আকৌ সেই এইটো কি মোকো মাতিছে গুটিকে। কিনো তাৰমানে ককা এইবোৰ? তাৰমানে তোমালোক বিলৰ পাৰলৈ গৈছিলা? বিলৰ পাৰলৈ যোৱা কথা শুনিলে চবেই যে এনেকে কয়, কিনো তাৰমানে? সেইবোৰ বহুত কথা বুজিছা, এতিয়া তোমাক কেনেকে কওঁ বাৰু। নালাগে বোপাই, তই এইবোৰ জানিব নালাগে তোৰ কি হ'ল, ইমান মুখ ফুলাই বহি আছ যে? নেমাতিবা তোমালোকে মোক কোনেও ভাল নোপোৱা। মমাই ঘৰলৈ আহিলো বোলো, ফুৰিম মেলিম ভালকে খাম, একো নাই। চবেই বেয়া পায় মোক, মই গম পাই গলো। কিবা এটা সুধি আছো কালিৰ পৰা, কোনো কোৱা নাই মোক। চবেই কৈ আছে সৰু ল'ৰা তুমি জানিব নালাগে, সৰু ল'ৰা তুমি জানিব নালাগে। নাথাকো মই এখন ঘৰত, ব'ল আমাৰ কাপোৰ কানি বান্ধিলে যাওঁগে ইয়াৰ পৰা। কি হ'লনো আকৌ তোৰ? কোনে কি ক'লে তোক? কাৰোবাৰ লগত লাগিলি তাৰমানে তই? তোৰ কাৰণেই তোক লগত লৈ আনিবলৈ মই বেয়া পাওঁ, অকল কাজিয়াই লাগি থাক। তোমালোকে মোক বেয়া পোৱা যে মই গম পাওঁ, অকল কাজিয়া লাগি থাকে বুলিয়ে ভাবা তোমালোকে। নহয় ল'ৰা, কি হৈছে তোৰ কচোন সঁচাকে? মই যে সৰুতে যে বৰশীটো পাইছিলো বিলখনত, মনত আছেনে তোমাৰ? সেইখন বিলৰ ওচৰ পালোগে আমি সেইদিনাখনি খোজকাঢ়িবলৈ গৈ থাকোতে। বিজুৱে সেইখিনিত বেছি সময় ৰখিবলৈ নিদিলে। তাৰপৰা কালুকো লগ পালো, কালুৱে সেইডোখৰত বেছিকে নাথাকো বুলি ক'লে, যাওঁগে বৈ বুলি ক'লে। সেইডোখৰত থাকিলে বোলে ঘৰৰ মানুহে শুনিলে গালি পাৰিব। মই সিহঁতক ইমানকে সুধিলো, কোনেও নক'লে। তাৰপাছতে সেনেকে ৰাতি বোলে কালুৱে ভয় খালে বোলে, তাৰপৰা এতিয়া জ্বৰ, তাৰ ভাগৰ ভালেই হোৱা নাই। তাৰপাছতে আকৌ মই কালিৰ পৰা শুনি আছো চেলেক পানী পেলাই, তাৰপৰা আকৌ কোনোবাই মোক মাতি থাকে গুটি বুলি। মই সেইটো কথা মমাইকো সুধিছো, মমায়ো নক'লে। আজি ককাকো সুধিলো, ককায়ো নালাগে বুলি ক'লে সৰু ল'ৰাজনী বুলি। কিনো তাৰমানে মই যে একো বুজি পোৱা নাই। মোৰ কিবা এতিয়া ভয়হে লগা হৈছেগে। যাওঁগে ব'ল আৰু ইয়াৰ পৰা সোনকালে আমি, নহ'লে আমাক মাৰি পেলাব ইয়াত। কেলে আকৌ চবে মানা কৰিছে? কিবা হ'ল চাগে। মাক বাপেক পিতেক গোটেই তিনিটাই মিলি কি আলোচনা পাতিছে তহঁতি? নাই, এইটোৱে বকি আছে কিবা কিবিবোৰ। গুটিয়ে দেখোন মুখখন ফুলাই ইফালেহে মুখ কৰি দিলে। কি হ'ল ন, বেয়া পালা নেকি আমাক? তোমালোকে মোৰ কথা নুশুনাই। মই কিবা এটা সুধি থাকিলেও নোকোৱা। নেমাতো মই তোমালোকক, বেয়া পাইছো। ৰচোন তোক কথা এটা সুধিম বুলি ভাবিছো। হেৰি নহয়, ই যে বিলৰ পাৰলৈ যাওঁতে তহঁতি যে চবে নেলাগে বুলি ক'লি যে, বা ই কি বকিছে জানো, মই একো বুজি পোৱা নাই। কি হ'লনো কথাবোৰ বুজাই কচোন। এইবিলাক কথা ক'বলৈ মন নাযায় বুজিছ। আমি কোনেও বিলৰ পাৰলৈ নাযাওঁ। আজিকালি বিলৰ পাৰলৈ মানুহ যাবলৈ এৰি দিলে। এইবোৰ বহুত কথা। কি হ'ল আকৌ? আগতে দেখোন সেইডোখৰলৈ ইমান মাছ মাৰিবলৈ মানুহ গৈয়ে থাক। তহঁতিওতো সেইডোখৰত মাছ মাৰি আনি খাওঁহি হ'লে। এতিয়া কেলে নাযাওঁ সেইডোখৰ জেগাত? কি হ'লনো এনেকুৱা? ময়ো ইমান ভালকে নাজানো, পিতাইহে জানিব এইবিলাক কথা। পিতাই আহিলেই সুধিবি, পিতায়ে ক'ব তহঁতক গোটেইবোৰ কথা বুজাই। এতিয়া শুনিলা, তোমাৰ ককায়েও নকয় বোলে সঁচাখিনি কথা। এতিয়া আমাক কোনে ক'ব? কি হ'ল ন পিতাই বিলখনৰ ওচৰত? যদি চবেই নকওঁ যে সুধিলে মানে কি হ'ল কচোন? ইয়াকো সুধিলো, ই ক'লে বোলে পিতাইহে জানিব। কচোন কি হৈছিলে? কি ক'ম তহঁতক সেইডোখৰ জেগাৰ বিষয়ে? সেইডোখৰ জেগা আগৰ নিচিনা হৈ থকা নাই।
জেগাডোখৰত কিবা কালিকা লাগিলে। যি মানুহ সেইডোখৰ জেগালৈ যায় সেই মানুহটোৰ লগতে লাগি আহে। ৰাতি তাক মাতেহি, তাক ভয় খুৱাইহি, তাক নৈলৈ মাতে, তাক মাছ ধৰিবলৈ মাতে। যেনিয়ে যাওঁ অকল পানী পেলোৱা নিচিনা শব্দ শুনিবি, যেন পানীত কিহবাই খোজকাঢ়ি আছে, যেন পানী পৰি পৰি আহি আছে, এনেকুৱা নিচিনা মাত শুনিবি। কেলে কি হ'ল আকৌ কেলে সেনেকুৱা হৈ গ'ল? তহঁতি যে সৰু হৈ আছিলি তেতিয়া সেইডোখৰ জেগাত খুব মাছ ওলাইছিলে। আমি মাছো ধৰিছিলোঁ, তোক বিয়াও দিলোঁ। যেতিয়া গুটিহঁতেও জন্ম হ'ল তেতিয়া ইহঁতেও গৈছিলে সেইডোখৰ জেগাত। তেতিয়ালৈকে চব ঠিকেই আছিলে। লাহে লাহে সেইডোখৰ জেগা বেয়া হ'বলৈ আৰম্ভ কৰিলে। মাঘিয়া বুঢ়া পুতেকটো কিহে পালে, কি হ'ল তাৰ লগত কোনেও নাজানিলে। প্ৰায় এসপ্তাহমান হৈ গ'ল মাঘিয়া বুঢ়া পিতেকৰ কোনো খা খবৰ নাই। এদিন হঠাৎ মেটেকাৰ ওপৰত মাঘিয়া বুঢ়া পিতেকক উপঙি থকা দেখা পালে। গোটেই গাঁৱত হোৱা ধোৱা লাগিলে, হাহাকাৰ লাগিলে যে মাঘিয়া বুঢ়া পিতেকক কিহবাই লৈ গ'ল। সেইটো কাৰণে সেইডোখৰ জেগাত মানুহে যাবলৈ এৰি দিলে। যি একবাৰ যায় তাৰ লগতে লাগি আহে। বহুতৰ মুখত কোৱা শুনিছোঁ বোলে মাঘিয়া বুঢ়া পিতেকেই আহে, মাছ ধৰিবলৈ মাতে, নৈ পাৰলৈ মাতে, মাতি থাকে। আৰু কোনোবাইতো তাক বিলৰ পাৰত বৰশী টোপাই থকাই দেখিছে। নাজানো আৰু কিমান সঁচা কিমান মিছা। আচলতে নোলালেই আজিলৈকে যে মাঘিয়া বুঢ়া পিতেকৰ লগত কি হ'ল। সেইকাৰণে মোক কালি মাছ ধৰিবলৈ মাতিছিলে। মোকতো দেখিয়ে পোৱা নাই, মইতো চিনি নাপাওঁ। মোক কেনেকৈ চিনি পালে? মোৰ নামটো কৈছে গুটি, তাৰপৰা কণ্টলিকো কৈছে কণ্টিলো, মাছ ধৰিবলৈ যাওঁ বল বুলি কৈছে। সেইডোখৰ জেগালৈ যি একবাৰ গৈছে, যদি কথা পাতিছে সেইডোখৰ জেগাত নামখিনি সি মনত ৰাখি লয়, ৰাতি আহি সেইকেইটা মানুহক সেইটো নামতে মাতেহি। এইবোৰ কাৰণতে গাঁৱৰ মানুহবিলাকে বিলখনৰ পাৰলৈ যাবলৈ এৰি দিলে। তাত গৈ বহুত মানুহ মৰিলে। সেইটো কাৰণে সেইডোখৰ জেগাত কোনেও নাযায়। সৰু ল'ৰা ছোৱালীবিলাককতো আৰু যাবলৈ নিদিয়ে। কিন্তু আমি যে গৈছিলোঁ, এতিয়া কি হ'ব? আমাকো মাৰি পেলাব নেকি? এতিয়া কি হ'ব? এহেঁতেতো গৈছিলে। তহঁতি যিদিনাখনি যিকেইটা কাপোৰ পিন্ধি গৈছিলি সেই কাপোৰকেইটা যদি বিলৰ পাৰত পেলাই থৈ আহগে, তেতিয়াহ'লে সেইটোৱে আৰু তহঁতক বিচাৰি নাহে। কেলে ন ককা? আমাৰ কাপোৰকেইটা পেলাই থৈ আহিলে আমাক বিচাৰি নাহে কেলে? তহঁতি যিকেইটা কাপোৰ পিন্ধি বিলখনৰ পাৰলৈ গৈছিলি নহয়, সেইকেইটা গোন্ধ সেই কাপোৰকেইটাত থাকি যাব। আৰু সেইটো গোন্ধ সি চিনি পায়। সেইটো কাৰণে সি ভাবিব যে তহঁতি সেয়াতে আছ। সেই গোন্ধটো পিছা কৰি কৰি সি সেইডোখৰতে থাকিব আৰু কেনিও আহিব নোৱাৰে। সেইটো কাৰণে তহঁতি পিন্ধি যোৱা কাপোৰকেইটা তাত থৈ আহিবগৈ লাগিব। তহঁতিকেইটা যাব নালাগে। তেতিয়াহ'লে আকৌ আমাৰ কাপোৰখিনি কোনে লৈ যাব? এইকেইটা কাপোৰ নিয়া মানুহ আছে। যি মন্ত্ৰ মাতিব জানে সিহে কাপোৰকেইটা নিব পাৰিব, যাতে তাৰ লগত আকৌ লাগি নাহে। তহঁতিবিলাকে নিলে মানে আকৌ পকৰে পকৰে লাগি আহিবহি। এইবোৰ বহুত বেয়া কথা। কিমান মানুহ ঢুকাইছে সেইটো কাৰণতে আমাৰ গাঁওখনত ভয়ে লাগে এইবিলাক। সেইডোখৰলৈ আজিৰ পৰা তহঁতি কোনেও নাযাবি আৰু এইবিলাক কথা ঘৰত পাতিবও নালাগে। কৃষ্ণ, এইবিলাক কথা নাজানো নহয়। ল'ৰা তহঁতি সেইবিলাক জেগালৈ কেলে গৈছিলি ন? আমি গম নোপোৱাকৈ। এইবিলাক বেলেগ এখন গাঁৱত আহি এনেকৈ পিটপিটাই নুফুৰিবি। শুনিলি নহয় ক'ত ক'ত কি কি ঘটিছে? আমি নাজানোৱে এইবিলাক কথা। তহঁতি য'তে ত'তে বনাই ফুৰিছ কি? হ'ব দে, এতিয়া তহঁতি ভয় কৰিব নালাগে। মই হেৰি বাৰু বামুণ বুঢ়াক মাতি দিম, সি গৈ কাপোৰখিনি থৈ আহিবগৈ। খালি তহঁতি পিন্ধি যোৱা কাপোৰকেইটা উলিয়াই থৈ দিবি। বাপৰে গুটি ঐ, তহঁতৰ কিন্তু মমাইৰ ঘৰ গাঁওখন বেলেগ ডেঞ্জাৰ আকৌ। আমি ভাবিছিলোঁ আমাৰ গাঁওখনে ডেঞ্জাৰ বুলি, এইখন দুখন হেভি ডেঞ্জাৰ। মোৰ যে জিঅ'টো ওলাই গৈ চুলি আগ পাইছেগৈ কথাবোৰ শুনি। কেনেকৈ ভৰাই থওঁ এতিয়া তাকে চিন্তাটো কৰিছোঁ। ঐ গুটি, যাওঁগৈ বৈ, নহ'লে আমি ইয়াৰ পৰা সোনকালে। এনেকুৱা লাগিছে যেন আমি বেছিদিন ইয়াত থাকিলে টপকিহে যামগৈ। মোৰো যে ছেইম ফিলিং আহিছে। বৈ গুটি, বুজিছ নাই, বেছিদিন নাথাকোঁ আৰু ইয়াত। যিমান দিন থাকিম বুলি ভাবিছিলোঁ নাথাকোঁ আৰু, নহ'লে জিন্দা ঘূৰি যাব নোৱাৰিমেই কিজানি। মাহঁতক ক'ব লাগিব যাওঁগৈ বুলি, নহ'লে বেছিকৈ দিন থাকিলে মানে ইয়াত টপকিহে যামগৈ আৰু। একো নহয় বোলো, ককাই ক'লেই নহয় আমাৰ কাপোৰকেইটা দি থৈ আহিলেগৈ মানে চব শেষ হৈ যাব। থাক কেইদিনমান, ইমান দিনৰ মূৰত আহিছোঁ আকৌ থাক। আৰু খেতি পথাৰলৈ যাবলৈ আছে আকৌ, থাক, নাপাওঁ যাবলৈ। আচ্ছা, এইবাৰ তাৰমানে খেতি পথাৰলৈ নি পেলাই মাটিও কিবা বনাবলৈ বিচাৰিছ হয় নাই তহঁতি? প্লেনটো বেলেগ বনাইছ। মই নমৰোঁ নালিয়া, তই মই যদি মই কাইলৈ ৰাতিপুৱাই বাছত উঠি গুচি যামগৈ ঘৰলৈ।
চেম টু ইউ কণ্টিলো মৌ নমৌ ইয়াত গুটিৰ লগত আহি ইয়াত বলিকা বকৰা বনিবলৈ নাই ইয়াত এতিয়া পানী মেন ওলালে আকৌ পথাৰলৈ নিলে বোকা মেন ওলাব আমি সোনকালে যাওঁগে বৈ কাইলৈ ৰাতিপুৱাতে উঠিম এহেঁতে শুই থাকোঁতে যাব ফুপ মেলি মেলি আমি বাৰাজ চাৰাজ বাছতে কৰিমগৈ একদম গৈয়ে থাকিম ৰাতিপুৱা সন্ধিয়া ঘৰ পাই যামগৈ ময়ো নাথাকোঁ ইয়াত মই কি থাকিম নেকি ইয়াত এনে ভয়তে মুতি গৈছোঁ যে মই ইয়াতো নাথাকোঁ মই যামগৈ মাহঁতক কৈ দিম কাইলৈ ৰাতিপুৱাই যামগৈ বুলি ইমান দনিকণা মাছৰ পিঠ লৈ জীয়াই আছনে তহঁতি ইমান অকণমানতে ভয় কৰ যে হ'ব থত দেখিলোঁ নহয় তই এনে বৰালি মাছৰ পিঠটো লৈ জীয়াই আছ নহয় কিবা এটা কৰ বুলি ক'লে তইহে আগতে একদম ঠেংটো দাঙি দম আৰু তেনেচেনে তইহে মুটৰ মুটকি আগতে মই মুতো নেকি কিবা তেতিয়াহ'লে লোকক ক'বলৈ আহিছ নাথাকোঁ তহঁতৰ গাঁওখনত আমাৰ গাঁওখনলৈ যাবিচোন কিমান সুন্দৰ গাঁও এখন আমাৰ দিব পাৰে কোনোবাই এঘোচা দুঘোচা হ'লেও যে আমাৰ ইয়াত বোকা মেন মাত পানী মেন নোলায় আইঅ মোৰ সোণ চপোৱাটো তই অকলে অকলে কেনেকে ওলালিহি হয় ইখিতে মাৰিলোঁ টিপা ঘৰ গৈ পালেগৈ শিপা পিতাই তাত মোক টিপা মাৰি দিলে আৰু ইয়াত আহি ওলাই গ'লোহি ভালে কৰিলি নহ'লে ঘৰখন ইমান নিমা লাগি আছে মই বোলো এই মুনাফাটো অহা কথা আছিলে এইটোলৈও দেখা দেখি নাই তইচোন কাহানি বাই অহা কথা আছিলে ইমান দেৰিকৈ আহিছ যে কি কবি আৰু জেঠাই বুজিছ আহোঁতেতো মই কাহানি বাই আহিলোঁ আকৌ ইমান বৰষুণ মই যে 10 দিনমান পানী তলতে থাকিলোঁ বোকা খাই খাই এতিয়াহে ওলাই আহিছোঁ বোলো নাই নহ'বগৈ আৰু এটা পাক মাৰি যাওঁ নহ'লে আকৌ স্কুলখনি খুলিবই নহয় ভালে কৰিলি তই আহিলি বৈ ভিতৰলৈ বৈ কেলে তোমাৰ মাইনা পেণ্ট ভৰাই অনা বেগটি নাই অনা নেকি বেগটি একদম গলপিছে মিষ্টেক হৈ গৈছে পঁইতাচোৱা গাড়ীখনতে থৈ আহিলোঁ নহয় মোৰ ভণ্টি বেগটো লৈ আনোংগে ৰহ কেলে গুটিহেঁতি নাই নেকি ঘৰখনত একদম এন্ধাৰ হৈ আছে যে নাই বুজিছ সেহেঁতি সেই মমায়েকৰ ঘৰলৈ গ'ল কিবা ফেবিকলে খালে নে কিবা গুটিয়ে খালে নে কি এটি পাহৰিয়ে থাকিলেগে ইয়াত যে আৰু কেইটামান পানী জীয়াই আছে বুলি ক'ব নোৱাৰো ভালে কৰিলি তই আহিলি আজি ডাকুৱা এটা খাম বুজিছ বিন্দাছ তেতিয়া চিন্তা কৰিবলগীয়া একো কথা নাই মুনাফা য'ত আছে তাত আৰু ডাকুৱা নাথাকিবনে ৰ'ব তেতিয়াহ'লে মই এই বেগটিকে লৈ আহোঁগৈ মোৰ ভণ্টি বেগটো ব'ল ভণ্টি বেগটো লৈ আহোঁ হৈ গ'ল আৰু আজিৰ পৰা এইটো আহিলে নহয় ঘৰখনত একদম নিগনিয়ে উৎপাত কৰা দৰে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে ধামাই থাকিব গোটেইটো তাকেহে এতিয়া গুটিহেঁতেও সেই ধুমকেতুটোৰ নিচিনাকৈ ধাবুককৈ পৰি দিলে মানে হৈ যাব আৰু